এই মুহূৰ্তে এক ডাঙৰ খবৰ বাংলাদেশৰ হিন্দু সুৰক্ষাৰ দাবীত ৰাজপথত সত্যৰঞ্জন বৰাৰ তীব্ৰ প্ৰতিবাদ গুৱাহাটীৰ ৰাজপথ কপালে হিন্দু সুৰক্ষা সেনা অসমে এই মুহূৰ্তে ডাঙৰ খবৰ বাংলাদেশৰ উচ্চ আয়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰিছে হিন্দু সুৰক্ষা সেনা অসমে হিন্দু সুৰক্ষা দিয়ক মন্দিৰ বঙা বন্ধ কৰক হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু সুৰক্ষা সেনা অসমে এই মুহূৰ্তে ডাঙৰ খবৰ কেইবাটাও সংগঠন একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাৰ গুৱাহাটীৰ ৰাজপথ কপাইছে হিন্দু সুৰক্ষা সেনা অসমে বাংলাদেশৰ হিন্দু সুৰক্ষাৰ দাবীত ৰাজপথত নামি পৰিছে সত্যৰঞ্জন বৰা এইবাৰ কেইবাটাও হিন্দু সংগঠন একত্ৰিত হৈ গুৱাহাটীৰ ৰাজপথ কপোৱা পৰিলক্ষিত হৈছে সত্যৰঞ্জন বৰাই এইবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটীৰ ৰাজপথত আৰু বাংলাদেশৰ উচ্চ আয়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰিছে হিন্দু সুৰক্ষা সেনা অসমে হিন্দু সুৰক্ষা দিয়ক মন্দিৰ বঙা বন্ধ কৰক হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে সত্যৰঞ্জন বৰাৰ লগতে কেইবাটাও হিন্দু সংগঠনে এই মুহূৰ্তত সত্যৰঞ্জন বৰাৰ মন্তব্য আছে সেই মন্তব্য শুনাই ল'ব বিচাৰিছো মানৱতাৰ হত্যাকাণ্ড আচলতে এয়া কোনো হিন্দু বুলি কথা নাই হিন্দুৰ ওপৰত বুদ্ধৰ ওপৰত আনকি মুছলমানৰ ওপৰত হত্যা মানৱ সভ্যতাৰ ওপৰত মানুহৰ হত্যা কৰা হৈছে গতিকে তাত বিশেষকৈ মাইনৰিটি মানে হিন্দু আৰু বুদ্ধিষ্টখিনি আমি আজি ইয়াত তেওঁলোকক আমি লিখিতভাৱে দিছোঁ যদি বাংলাদেশে হিন্দু মাইনৰিটি আৰু মাইনৰিটি বুদ্ধিজৰ সুৰক্ষা দিব নোৱাৰে তেতিয়াহ'লে বাংলাদেশখন বিভক্ত কৰি দিয়া হওক বাংলাদেশখন বিভক্ত কৰি এখন ইছলামিক কাণ্ট্ৰি আৰু এখন হিন্দু ৰাষ্ট্ৰ তাত নিৰ্মাণ কৰা হওক বুদ্ধিষ্ট আৰু হিন্দুখিনিক লৈ এই কথা কৈছোঁ আৰু এই কথাটোত ভাৰত চৰকাৰৰ আমি হস্তক্ষেপ বিচাৰিছোঁ আমি মানুহ হিচাপে আমি জীয়াই থাকিব খোজোঁ মানুহ হিচাপে কিন্তু বাংলাদেশৰ জেহাদীখিনিয়ে বাংলাদেশৰ মুছলমান মানুহখিনিয়ে নিজকে দুঠেঙীয়া পশুলৈ ৰূপান্তৰিত কৰিছে পৰ্যবেক্ষিত কৰিছে তেওঁলোকে প্ৰমাণ কৰিব লাগিব তেওঁলোক মানুহ নে তেওঁলোক পশু তেওঁলোক যদি মানুহ হয় পশুৰ দৰে আচৰণ কিয় কৰিছে